Hello students, welcome back to my YouTube channel Tech of MH. First merit list और second merit list ot नाम नहा ছাত্রছাত্রী সকলে এতিয়া প্রশ্ন কৰি আছে যে স্পোর্ট এডমিশন আমি ললে আমি মেজর পামনে বহুত ছাত্রছাত্রীৰ এই প্রশ্ন বহুতকে মই কমেন্টত ৰিপ্লাই দিছো গতিকে আজিৰ এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম আসলতে স্পোর্ট এডমিশন তুমি ললে তোমাক মেজর দিবনে নাই ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চালে কথাখিনি ধুনিয়াকৈ গম পাই যাবা চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিওসমূহৰ নটিফিকেশন পাবলৈ তো স্টুডেন্টস স্পোর্ট এডমিশন কেতিয়া হ'ব এতিয়াও হয়তো বহুত ছাত্ৰছাত্ৰীয়ে নাজানিব পাৰে গতিকে এই ভিডিওটোত মই তোমালোকক খৰকে জনাই দি আছো তোমালোকে হয়তো দেখা পাইছা সামাদ পৰ্টেলত এই নটিফিকেশনটো কালি আহিছিল গতিকে এই নটিফিকেশনত উল্লেখ কৰা আছে যে তোমালোকৰ স্পোর্ট এডমিশন কেতিয়া হ'ব ইয়াত হয়তো দেখা পাইছা স্পোর্ট এডমিশন রাউন্ড তোমালোকে হয়তো এক নম্বৰত দেখা পাইছা মই অলপ জুম কৰি দেখুৱাই দিও ইয়াত হয়তো দেখা পাইছা তোমালোকে স্পোর্ট এডমিশন টু বি হেল্ড ডিউৰিং 29th জুন to 1st July তোমালোকৰ স্পোর্ট এডমিশন 29 জুনৰ পৰা 1 জুলাইলৈকে চলিব গতিকে স্পোর্ট এডমিশন যি সকলে লব বিচৰা যি সকলৰ নেকি ফাৰ্স্ট মেৰিট লিষ্ট আৰু সেকেন্ড মেৰিট লিষ্টত নাম নাই হে সকলে 29 জুনৰ পৰা 1st জুলাইলৈকে তোমালোকৰ স্পোর্ট এডমিশন লব লাগিব এতিয়া বহুত ডাঙৰ এটা কোৱেশ্চন যে স্পোর্ট এডমিশনত আমি মেজৰ সাবজেক্ট পামনে নাই বা মেজৰ আমি লব পাৰিম নে নাই তো ইয়াৰ আনসাৰ হ'ব হেতু সম্পূৰ্ণৰূপে তোমালোকৰ যিখন কলেজত তুমি এডমিশন লব বিচৰা হেখন কলেজৰ ওপৰতে ডিপেন্ড কৰিব যদি মেজৰৰ সিট খালি থাকে সাপোজ ধৰিলোৱা এখন ডিপাৰ্টমেন্টত এডুকেশন ডিপাৰ্টমেন্টতে তুমি ধৰিলোৱা ইয়াত যদি 50টা সিট থাকে যদি 40টা ফিল আপ হৈছে 10টা খালি আছে তেও তেনেহলে হে 10টাত স্পোর্ট এডমিশনৰ দ্বাৰা হে 10টা সিট ফিল আপ কৰি দিয়া হ'ব আৰু 50টা সিটৰ ভিতৰত যদি 50টা সিট ফিল আপ হৈ আছে তেনেহলে কিন্তু হেখন কলেজত তুমি এডুকেশনত আৰু মেজৰ নাপাবা গতিকে মই আহাগুৰ কথাখিনি তুমি বুজি পাইছা এটু সম্পূৰ্ণৰূপে কলেজৰ ওপৰত ডিপেন্ড কৰিব কলেজ যদি ইচ্ছা কৰে সিট খালি থাকে তেনেহলে তোমাক দিবই লাগিব আৰু যদি সিট খালি না থাকে তেনেহলে কিন্তু তুমি হে পাৰ্টিকুলাৰ সাবজেক্টত মেজৰ নাপাবা বেলেগ সাবজেক্টত যদি খালি থাকে তাত পাব পাৰা নহলে তোমাৰ জেনাৰেল সাবজেক্ট লৈ তোমালোকৰ পঢ়িব লাগিব যদি মেজৰৰ সিট খালি না থাকে বহুতে এই বিষয়টোৰ ওপৰত জানিব বিচাৰিছিলা আসলতে মই দুজনক কমেন্টৰ ৰিপ্লাই দিছো যে যদি সিট খালি থাকে তেনেহলে পাবা এটু সম্পূৰ্ণৰূপে কলেজৰ ওপৰত ডিপেন্ড কৰিব যেহেতু তোমালোকৰ ফাৰ্স্ট আৰু সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই আৰু যি সকল নেকি অলপ পাৰ্সেন্টেজ বেছি আছে কিন্তু তোমাৰ ফাৰ্স্ট আৰু সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই পাৰ্সেন্টেজ বহুতে গৈ আছে মোৰ 80% 70% কিন্তু মোৰ মেৰিট লিষ্টত নাম অহা নাই গতিকে হে সকলক অলপ বেছি প্ৰাধান্য দিয়া হ'ব যেহেতু তেওঁলোকৰ পাৰ্সেন্টেজ বেছি আছে গতিকে সিট যদি খালি থাকে প্ৰথমতে হে সকলে পাব তাৰ পাছত অলপ কম পাৰ্সেন্টেজ থকা সকলে পাব যেহেতু পাৰ্সেন্টেজ বেছি গতিকে অলপ তেওঁলোকক প্ৰাধান্য দিয়া হ'ব গতিকে এটু কলেজৰ ওপৰতে ডিপেন্ড কৰিব তোমালোকে 29 জুনৰ পৰা তোমালোকে যাবা স্পোর্ট এডমিশন লবলৈ তাত গলে তোমালোকে কথাখিনি ধুনিয়াকৈ গম পাই যাবা ইয়াত আৰু বেলেগ কথা নাই আৰু কোনে ইতিমধ্যে ফাৰ্স্ট মেৰিট লিষ্ট আৰু সেকেন্ড মেৰিট লিষ্টৰ এডমিশন লোৱা তোমালোকৰ সম্পূৰ্ণ হৈছে কমেন্টছ কৰিবলৈ নাপাহৰিবা তুমি এডমিশন লৈছা না নাই আজিৰ ভিডিওত জনাবলৈ নাপাহৰিবা লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ